আজি আমি অসমীয়া যুৱ মঞ্চই আজি যি ইয়াত প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ইয়াৰ কাৰণ হ'ল এখন চৰকাৰ ইয়াৰ কাৰণ হ'ল এই দুৰ্নীতি এই ভ্ৰষ্টাচাৰ চৰকাৰ কাৰণ আমি আগতে ইয়াত আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ এই চিপাঝাৰ ঘটনাটোক লৈ কাৰণ যি সময়ত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি ঘৰ দুৱাৰ ভাঙি শিলৰ হাকুত শেষ কৰি দিছে সেই সময়ত হাজাৰ হাজাৰ বিঘা মাটি কিদৰে এই চিপাঝাৰত এই ভৱনাথ এই দালাল 420টোৱে আপোনাৰ অকুপাই কৰিব পাৰিছে তাত হাজাৰ হাজাৰ মাটি তেখেতে গোটেই তাত লুণ্ঠন চলাই দিছে দুখীয়া শ্ৰেণীৰ ৰাইজৰ মাটি তেখেতে কাঢ়ি লৈছে আমি ইয়াত বাৰে বাৰে আমি অসম চৰকাৰক জনাই আহিছোঁ যে ইয়াৰ পৰা এটা বিহিত ব্যৱস্থা ল'ব লাগে কিন্তু এইখন চৰকাৰ নিমাত কাৰণ এওঁলোক ব্যস্ত চিণ্ডিকেট ৰাজত কাৰণ আমি আপোনালোকে দেখিবলৈ পাইছে যে কিমান আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি শেষ কৰি পেলাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ নামত তেওঁ পুতেকৰ নামত তেওঁ আধাংগিনীৰ নামত শ শ হাজাৰ ভূমি লৈ লৈছে কিন্তু আজি এই দুখীয়া শ্ৰেণীৰ ৰাইজ যদি মাত মাতিবলৈ আহে এই ভৱনাথ বোলা গুণ্ডাটোৱে গুণ্ডা লগাই তেওঁলোকক নিমাত কৰি দিয়ে আৰু তাত জড়িত আছে এজন স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী এই বিধায়কজন এই মাটিৰ দালালত জড়িত হৈ আছে গতিকে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ এই আপোনাৰ বিধায়কজনৰ লগতে আৰু এই ভৱনাথ বোলা এইজনৰ ওপৰতো এটা উচ্চ তদন্ত কৰি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চ আমি দাবী জনাইছোঁ যুৱ মঞ্চই আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে অসমৰ ৰাইজক চিপাঝাৰ ৰাজচক্ৰ এলেকাত যিখন মানে বদিয়াহিচিয়া গাঁও বুলি গৰুহুটিৰ সন্মুখত যিখন গাঁও আছে সেই গাঁওখনত এজন ঠিকাদাৰে হাজাৰ হাজাৰ বিঘা মানে চৰকাৰী ভূমি জলাশয় ভূমি ক্ৰয় মানে দখল কৰি তেওঁলোকে ফিচাৰী খান্দা দেখা পাইছোঁ আমি ইয়াৰ আগতেও মাননীয় ৰাজমন্ত্ৰীক আমি অভিযোগ দিছিলোঁ যে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে আৰু মাননীয় ৰাজমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছিল আৰু তেওঁ লিখিও দিছিল কিন্তু তদন্তৰ ভেক ভাওনা হৈ আজি হাজাৰ হাজাৰ জলাশয় মাটি ভূমি দখল কৰি এজন ঠিকাদাৰে তাতে নিজৰ ৰাজত্ব কৰি তেওঁ ফিচাৰী খান্দিছে এইবোৰ আমি দেখা পাইছোঁ সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে এই জলাশয় ভূমি কৃষিভূমি বেদখলমুক্ত কৰিব লাগে তাতে বহুত মানুহে এতিয়া কৃষি কাম কৰিব পৰা নাই বেহাৰ শস্য আদি ৰুব পৰা নাই যে তাতে নদী কাটি তেওঁ নদীৰ দুই চাইড মানে বিপৰীত ফাইবাৰলৈ লৈ গৈছে এই এটা অনাৰ্থক যে কাম কৰি আছে এই ঠিকাদাৰজনে এই মাটিৰ দালালজনে ইয়াৰ ওপৰত তদন্ত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আমি গম পোৱা মতে এই ঠিকাদাৰজনৰ নাম ভৱকুমাৰ নাথ আৰু আপোনালোকে ইয়াৰ জৰিয়তে জনাব বিচাৰোঁ যে সমবায় যিটো নিয়ম সমবায় যোনটো আইন সমবায় আইনমতে সমবায় মাটি বেচা কিনা কৰিব নালাগে নোৱাৰে আমি RTIৰ জৰিয়তে যে তেওঁ ভোটাৰ দল কৃষক সমবায় সমিতি বুলি এখন সমবায়ৰ পৰা 7 বিঘা মাটি 50 লাখৰ অধিক ক্ৰয় কৰিছে সেই তথ্য আমাৰ ওচৰত আছে এতিয়া আপোনালোকে জানিব বিচাৰে স্থানীয় বিধায়কজন নিমাত হোৱাৰ কাৰণ কি যে তাতে হাজাৰ হাজাৰ কৃষকে এতিয়া খেতি কৰিব পৰা নাই কৃষিভূমিত মানুহৰ কৃষি কৰিব পৰা নাই মাছ পোহপালন কৰিব পৰা নাই বহুত মানুহৰ মানে উপাৰ্জনৰ পথ বন্ধ হৈ গৈছে এই বিধায়কজন নিমাত কিয় কাৰণে বিধায়কে কি নিমাত লৈছে মাত্ৰ তেওঁৰ ৰহস্য আছে ইয়াতে তেওঁলোকৰ সংযোগ আছে